মন্ত্ৰী এচি ৰুমৰ পৰা আহি এচি ৰুমত বহিছে আপোনালোকে জানে বিভাগীয় মন্ত্ৰী এজন ঢিঙত এটা ঢেকীয়াপতীয়া বাঘে সন্ত্ৰাস চলাইছে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এচি গাড়ীত উঠি আহি এচি ৰুমত আইবিত বহি পেলাই খাই বৈ ইয়াৰ পৰা গুচি গ'ল ৰাইজৰ টকা খৰচ কৰি ৰাইজৰ টকাৰে আহিছে ৰাইজৰ টকা ইয়াত খাইছে খাই ৰাইজৰ ওচৰলৈ নগৈ তেওঁ ইয়াৰ পৰা গুচি গৈছে তেনেকুৱা মন্ত্ৰী আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো তেনেকুৱা মন্ত্ৰী অসমত কাম নাই তেনেকুৱা মন্ত্ৰীক এই বিভাগৰ পৰা আঁতৰাই দিব লাগে অতি সোনকালে একশ্যন ল'ব লাগে তেনেকুৱা এজন যদি জনপ্ৰতিনিধি জনতাৰ ভোটত তেওঁ জনতাৰ টকাৰে তেওঁ চলি থকা মানুহ এজন জনতাৰ ওচৰলৈ যদি যাবলৈ ভয় কৰে জনতাৰ ওচৰত গৈ যদি তেওঁলোকে কোনো ষ্টেপ নলয় তেনেকুৱা মানুহ এজন আমাৰ কাম নাই গতিকে আমি আপোনালোকৰ থৈ অনুৰোধ জনাইছো তেনেকুৱা মন্ত্ৰীক আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো তেনেকুৱা মন্ত্ৰীক এই বিভাগৰ পৰা আঁতৰাই দিব লাগে আজি আপোনালোকে গম পাইছে আন গাঁৱত আজি 20 দিন এটা বাঘে সন্ত্ৰাস চলাই আছে ঢেকীয়াপতীয়া বাঘে এটা সন্ত্ৰাস চলাই আছে তেওঁলোকে 15খন 20খন ডেইলি 5:30 বজাত জেচিবি নমাই 6টা বজাত তেওঁলোকে তাৰপৰা উঠাই দিয়ে আমি ফৰেষ্ট বিভাগক আমি আজি সতৰ্ক কৰি দিছো যে তেওঁলোকে এই নাটক বন্ধ কৰক বন্ধ কৰি ঢিংবাসী ৰাইজক সকাহ দিয়ক ইয়াৰ পৰা বাঘ অতি সোনকালে তেওঁলোকে হয় ধৰি নিয়ক নহবা তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাওক তেওঁলোকে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ আমি নগাঁও ডিএফঅ'ক ধিক্কাৰ জনাইছো নগাঁও যিজন ডিএফঅ' আছে আমি ঢিংবাসী ৰাইজে ধিক্কাৰ জনাইছো তেওঁ আমি দেখিছো তেওঁ আহে এচি গাড়ীত বহি থাকে তাৰপৰা তেওঁ হেৰি কৰে তেওঁ নিৰ্দেশ দিয়ে এচি গাড়ীত বহি থাকি তেনেকুৱা অফিচাৰ আমাক প্ৰয়োজন নহয় ৰাইজে নগাঁও ডিএফঅ' যিজন আছে তেওঁৰ নিচিনা অফিচাৰ আমাক ৰাইজক আমাক নালাগে তেওঁ এটা বাঘ ধৰিব নোৱাৰে গতিকে তেওঁ সেই পদপুলিত থকা তেওঁ কোনো নৈতিক অধিকাৰ নাই বুলি আজি আমি অনুভৱ কৰিছো আৰু লগতে আমি জানো আমি শুনিছো অসমত বিভিন্ন বাঘ ধৰা বিশেষজ্ঞ আছে কিয় তেওঁলোকে সেই তেনেকুৱা মানুহ অনা নাই আমি বিচাৰিছো তেনেকুৱা মানুহ আনি তেওঁলোকে ইয়াত নিয়োগ কৰক আমি তেজপুৰত কিষাম নাথ বুলি এজন মানুহ আছে তেওঁ নিজে পিঞ্জৰাত সোমাই পেলাই বাঘ ধৰে দিলীপ নাথ তেনেকুৱা মানুহ আনক তেওঁলোকে আহিবলৈ বিচাৰিছে কিন্তু ফৰেষ্ট বিভাগে আমি গম পাইছো তেওঁলোকে আনিবলৈ তেওঁলোকক বিচৰা নাই আমি আজি দাবী জনাইছো নগাঁও উপায়ুক্ত মহোদয়ক আমি দাবী জনাইছো তেনেকুৱা মানুহ আনি পেলাই ঢিঙত বহাই আমি বাঘ ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু অন্যথা আমি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিম আজি আমি আমাৰ ঢিং চক্ৰ বিষয়াৰ ওচৰলৈ আহিছো চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি আয়ুক্ত মহোদয়লৈ আজি স্মাৰক পত্ৰ প্ৰদান কৰিছো আৰু 24 ঘণ্টা আমি সময় দিছো 24 ঘণ্টাৰ ভিতৰত যদি আমি একো তাৰ প্ৰতিফল নাপাওঁ তেতিয়াহ'লে ঢিঙত ইয়াতকে বৃহৎ আন্দোলন ঘোষণা কৰিম বুলি আজি আমি ঢিংবাসী ৰাইজ হৈ আমি আপোনালোকক জনাই দিছো এটা ঢেকীয়াপতীয়া বাঘে আজি 20 দিন ধৰি ঢিঙৰ আনগাঁৱত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে কোনো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা কোনোবা বজাৰ সমাৰ কৰিবলৈ নিৰ্ভয়ে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে সন্ধিয়াৰ লগে লগে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হয় তাত প্ৰথম অৱস্থাত যিকেইদিন ট্ৰেইন ৰাস্তাৰ কাষত আছিল তাতো ফৰেষ্ট বিভাগে যথেষ্ট কষ্ট কৰিছিল তাৰ পৰা আহি পেলাই এতিয়া শেহতীয়াকৈ ঢিং আনগাঁও বালক প্ৰাথমিক বিদ্যালয়ৰ কাষত য'ত স্থিতি লৈ আছে তাত বৰ সুন্দৰ পৰিৱেশত আছিল ভাল পৰিৱেশত আছিল সহজতেই সহায়তা কৰিব পাৰে কিন্তু বোধহয় বন বিভাগে কি কৰিবলৈ বিচাৰিছে আমাৰ ৰাইজে তত ধৰিব পৰা নাই তেওঁলোকৰ সুদক্ষ ব্যক্তিৰ অভাৱ অন্য কিবা কথাৰ কাৰণেই যথেষ্ট সুচল জেগাত থকাৰ পিছতো তাক আটক কৰিব পৰা নাই গতিকে সেই পৰিপ্ৰেক্ষিতত আজি গয়াবাসীয়ে অৰ্থাৎ ঢিংবাসী ৰাইজে ছাত্ৰ সন্থাকে প্ৰমুখ কৰি সকলো ইয়াতে যে চক্ৰ বিষয়াক ঢিং ৰাজহ চক্ৰ বিষয়াক লগ হৈ এখন মেম'ৰেণ্ডাম এখন দিয়া হৈছে তেওঁৰ লগত গোটেই কথাখিনি পতা হৈছে ৰাইজে বিচাৰিছে ইয়াত আমাৰ উপায়ুক্ত মহোদয় নিজে আহি সৰজমিন তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো আমাৰ ৰাইজৰ আনগাঁওবাসী ঢিংবাসী ৰাইজৰ সেইটো দাবী এইখিনিয়ে